নমস্কাৰ সকলোৰে বাবে ভাল খবৰ যে GT যিটো পেপাৰ 2 আছিল PGTৰ ৰিজাল্টটো দিব আৰু এই ৰিজাল্টটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে কৈছিল যে 5 জুনত দিব, কিন্তু 5 জুনত নহয়, এই মাহতে দিয়া হ'ব। এই মাহৰ 30 তাৰিখত দিয়া হ'ব। তো 30 মে তাৰিখে PGT যিটো পেপাৰ 2 আছে এই পেপাৰটোৰ ৰিজাল্ট দিয়া হ'ব। তাৰ বাবে এখন নোটিছ প্ৰকাশ কৰিলে DSEৰ ফালৰ পৰা, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত চাব পাৰে নোটিছখন যে লিখাই আছে, ইট ইজ hereby informed to all the concerned regarding TET-CAM requirement examination 2024 held on 1 January 2025 that the marks obtained in written examination as well as weight as mark for the post of postgraduate teacher paper 2 will be available for downloading from 11 a.m. of 30/5/2025 at the official website of the Director of Secondary Education Assam, that is madhyamik.assam.gov.in। তাৰমানে কোৱা হৈছে যিটো PGT ৰিজাল্ট আছে এই ৰিজাল্টটো দিয়া হ'ব 30 মে তাৰিখত, আৰু ৰাতিপুৱা 11টা বজাৰ লগে লগে আপোনালোকে আপোনালোকৰ যিটো কাট অফ মাৰ্ক হ'ব এই মাৰ্কটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত ছেকেণ্ড পেৰাগ্ৰাফত কোৱা হৈছে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে এই এপ্লিকেশ্যন নাম্বাৰ দি পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত পেৰাগ্ৰাফটো কোৱা হৈছে কেণ্ডিডেট হু আৰ প্ৰেজেণ্টলি সিলেক্টেড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ড এলং উইথ দ্য টেণ্টেটিভ মাৰ্ক। Such candidate will have to appear to the designated venue on a specified date and time along with the required document as mentioned in the admit card। তাৰপিছত এই পেৰাগ্ৰাফটো হ'ল গুৰুত্বপূৰ্ণ যে যিটো আপোনাৰ টেণ্টেটিভ কাট অফ মাৰ্ক দিব, এই টেণ্টেটিভ কাট অফ মাৰ্ক দিব যে, আৰু তাতে আপোনালোকে এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব এপ্লিকেশ্যন নাম্বাৰ দি পাছৱৰ্ড দি। তো তাতে কি ডকুমেণ্ট লাগিব, আপোনালোকে ডকুমেণ্টবিলাক কি ডকুমেণ্ট লাগিব ভেৰিফিকেশ্যনৰ কাৰণে এই সকলোবিলাক এই এডমিট কাৰ্ডতে দিয়া থাকিব, আৰু ডেটো দিয়া থাকিব, কোন ডেটত ক'ত যাব লাগিব, ক'ত ভেনু হ'ব, কোনদিনা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাতে সকলোবিলাক লিখা থাকিব। তো এইটো সকলোৰে বাবে ভাল খবৰ যে PGTৰ ৰিজাল্ট এই মাহতে দিয়া হ'ব 30 মে, আৰু যিটো GT আছে GTৰো ৰিজাল্ট দিয়া হ'ব অতি সোনকালে। লিখাই আছে ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ পেপাৰ 1 নোটিছ শ্বেল বি ইছ্যুড শ্বৰ্টলি। তাৰমানে গ্ৰেজুৱেট টিচাৰৰো ঠিক তেনেকৈ নোটিছখন অতি সোনকালে দিব। তো আপোনালোকে চাব পাৰে এই নোটিছখন দিয়া হৈছে। তো আপোনালোকে চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।